কেতিয়াবা আপোনালোকে নিজৰ মনৰ মানুহজনীক নিজৰ হাতেৰে কিবা এটা বনাই খুৱাই পাইছেনে? হয়, আজি পখিলাক মোৰ হাতেৰে নিজে বনাই খুৱালো। আছো বৰ্তমান পখিলা হাতৰ ঘৰত, ভাবিলো কিবা এটা টেষ্টি বনাও। সেই কাৰণে আলু দুটা বাকলি গুচাই পানি অলপমান পানী দি সিজিবৰ কাৰণে গেছত উঠাই দিলো। আলুখিনি সিজালে মই এইফালে গেছটো জ্বলাই পানি বিলাহী পুৰিবৰ কাৰণে লৈছো। আজি মানে বইল কচ মাছৰ ৰেচিপি এটা বনাব লৈছো। বিলাহীকেইটা চাৰুকান পুৰি লোৱাৰ পিছত এটা বাতিত উলিয়াই লৈছো। লগত যিহেতু নহৰু কেইটামানো লাগিব, সেইটো কাৰণে নহৰুকেইটাও পুৰিছো। কিন্তু আমাৰ এই পাকঘৰটোত বহুত গৰম পেলাই আছে। বাৰু যি কি নহওক, পখিলাই যিহেতু নিজৰ হাতেৰে মোক খুৱাই থাকে বনাই, সেইটো কাৰণে আজি মোৰ হাতেৰে কিবা এটা টেষ্টি বনাই খুৱাম বুলি লৈছো। মই বজাৰৰ পৰা কচ মাছ কেইপিছমান আনি থৈছিলো, সেই কেইপিছ তেল নিদিয়াকে ধুনীয়াকে ভাজি লোৱাৰ পিছত অলপমান পিয়াজ দিলো। লগতে কাষতে থকা বিলাহীকেইটা পিটিকা বনাই ললো। পিটিকাখিনি সাইডত থৈ পানি বইল মাছত পানী দিলো, আৰু এই পানীখিনিৰ ওপৰতে যিখিনি আলু সিজাইছিলো আলুখিনিও দিলো, লগতে বিলাহীখিনিও দিলো। সঁচা কথা ক'ব গ'লে মই বেছি তেল থকা মাছ খাই বেয়া পাওঁ, সেইটো কাৰণেহে মই বইলকে বনাইছো। ফাইনেলি আমাৰ মাছৰ ৰেচিপিটো হৈ গ'ল, আৰু এতিয়া খোৱাহে কথা। সেইকাৰণে প্ৰথমতে ময়ে খাই পানি টেষ্ট কৰি চাইছো। ৰাইজ, এই ৰেচিপিটো খাবলৈ ইমান টেষ্টি লাগিছে, আপোনালোকে ঘৰত এবাৰ বনাই চাব। এইফালে আমাৰ পখিলাকো এঘৰা মই খুৱাই দিলো। পিছে তোমালোকক সুধিছো, তোমালোকৰ হাজবেণ্ডে এনেদৰে বনাই খুৱাই পাইছেনে তোমালোকক? কিন্তু গৰমৰ বতৰত পানী বটল কেইটামান বৰকে দৰকাৰ হৈ আছিল পানী ঠাণ্ডা কৰি থবৰ কাৰণে, সেইকাৰণে পখিলা অৰ্ডাৰ কৰি আনি থৈছিলে। আপোনালোকে যদি আনিব বিচাৰে, ওপৰত লিংকটো দিয়া আছে, তাৰ পৰা অৰ্ডাৰ কৰি আনিব।